আজি মোৰ ৰাতিৰ সাজটো ৰেডি হ'ল আৰু সকলোকে দি ল'লোঁ। এতিয়া মই খাবলৈ লৈছোঁ। আজি বিশেষ একো বনোৱা নাই, অকল মাংস আৰু ভাত। আপোনালোকৰ চাগে ভাত খাই হ'লেই, মই এয়া খাব লৈছোঁ। ঠাণ্ডা দিনত অলপ গৰম গৰম খালে ভাল লাগে নহয় জানো? ধোঁৱা ওলাই আছে। বঢ়িয়া হৈছে, মই বনোৱা নাই দেই, মোৰ ছোৱালীয়ে বনাইছে। মাংস বুলি ক'লে সদায় খাওঁই লাগে, কিন্তু ঠাণ্ডা দিনত অলপ বেছি হয় নহয় জানো? আমাৰ ইহঁতে আকৌ বেলেগ বস্তুতকৈ মাংসখিনি খাই বেছি ভাল পায়। আৰু নিজে বনোৱা আৰু বেলেগে বনোৱা খালে অলপ বেছি ভাল লাগে। মই মানে ইহঁতে মাছ মাংস থাকিলে ইহঁতে বনায়, মই বেছি নবনাওঁ। ৰাতি মোৰ বিশেষ কামো থাকে। কাম মানে জানে নহয়, মেচিনৰ কামটো থাকেই আৰু আকৌ সেইবোৰ চিলাই মেলি আৰু ভাত পানী বনাবলৈ মোৰ ইচ্ছা নাযায়। সিহঁতে সেইকাৰণে নিজে বনায়। আপোনালোকৰ চাগে ভাত পানী খোৱা হৈছেই নহয় জানো? আজি অৱশ্যে মই অলপ সোনকালে খালোঁ দেই।